মামা কি হ'ব এইবাৰ 2026-ত? জুবিন গাৰ্গ অসমৰ এজন আইডল আৰু জুবিন আমাৰ প্ৰেৰণা আৰু জুবিনক লৈ কোনো ধৰণৰ প্ৰশ্ন চিহ্ন থকাটো মই নিবিচাৰোঁ। জুবিনৰ দৰে অসমৰ আইডলসকলৰ ওপৰত কোনেও আঙুলি উঠাব নালাগে। জুবিন অসমীয়াৰ গৌৰৱ, জুবিন ভাৰতৰ গৌৰৱ। যোনেই কওক, সি বিজেপি দলৰ বিধায়কে কওক, এজিপি দলৰ বিধায়কে কওক, আমি নেতা হিচাপে মানুহক ৰাস্তা দেখুৱাব লাগিব। কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ। উই আৰ গোয়িং টু ৰেজিষ্টাৰ এ অমনিবাছ কেছ উইল বি ৰেজিষ্টাৰ্ড, যিসকলে উচ্চতনি দিছিল। এণ্ড ইন দেট কেছ যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে, সেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। বিজেপিয়ে কি ষ্ট্ৰেটেজি লৈছে জুবিনৰ ওপৰত, কি কংগ্ৰেছে কি ষ্ট্ৰেটেজি লৈছে, এইবিলাক ৰাজনীতি মই নাযাওঁ, এইবিলাকত মই নাযাওঁ। বিশেষ হিচাপে স্পষ্ট PTC অঞ্চলৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এটা ভাল মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুটো হ'ব। জুবিনদাৰ কাৰণে ন্যায় বিচৰা মানুহ গোটেইখিনি বোলে কংগ্ৰেছীয়ে ন্যায় বিচাৰিছে, কংগ্ৰেছে ন্যায় বিচাৰিছে, কংগ্ৰেছৰ ৰাজনীতি কৰিছে। ইমান গোটেই অল ইণ্ডিয়াত যে মানুহবোৰে যেন ন্যায় বিচাৰিছে, গোটেইগাল কি কংগ্ৰেছৰে নেকি হা? আৰু তাতে এটা কথা, ৰাহুল গান্ধী আহিলত যে তহঁতি ইমান জলি পকি মৰিছ, কেলে তহঁতৰ নৰেন্দ্ৰ মোদী নাহিলে? কেলে নৰেন্দ্ৰ মোদী আহিলে নে নাহিলে? ইমান নজ্বলিবি হেৰ' দেৱালীলে ৰচোন, জ্বলিবি তেতিয়া। কেলে ন্যায় দিয়া নাই এতিয়ালৈকে? কি এপিছড আহি আছে? বৰ ভাল লাগিছে নে? নাম্বাৰ 1 জুবিনদাৰ, এইটো নাম্বাৰ 2, এইটো বাবা অসমবাসী চেলুট চেলুট। জেনজি হ'ব লাগিব আমি। জেনজি কি হওক, কাৰ নামেৰে জনাজাত? অসমখন কাৰ নামেৰে জনাজাত? কোনো মন্ত্ৰীৰ নামেৰে জনাজাত নহয়, জুবিনদাৰ নামেৰে জনাজাত। জুবিনদাৰ হৈ যদি আমি ৰাখিব নোৱাৰো, মৃত্যু হ'বলৈ মই জীৱন দিবলৈও ভয় নকৰোঁ। আমিবিলাকে জুবিনদাৰ নামে জনাজাত। যেতিয়ালৈকে যদি জুবিনদাৰ আত্মাই শান্তি নাপায়, তেতিয়ালৈকে আমিও শান্তি নাপাওঁ, আমি শান্তিত নাথাকোঁ। মৰিম, দেশৰ কাৰণে মৰিম, জুবিনদাৰ কাৰণে মৰিম। শেষ নিশ্বাস নোলোৱালৈকে ভিডিঅ' নবনাওঁ, জুবিনদাৰ হৈয়ে বনাই থাকিম যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায়। জুবিনদাৰ আত্মাই শান্তি পোৱা নাই, আমিও শান্তি পোৱা নাই। অসমবাসীয়ে এপিছড বনাইছে, চিনেমা ৰিলিজ কৰিছ তহঁতি। কাপোৰক ক'ত লুকুৱাই ৰাখিছ? তহঁতক কোনটো গাঁতত লুকুৱাই ৰাখিছ? খোল নঙা জুৱলা চব লৈ সাজু কৰি তাক খুচি মাৰিম আমি। তেজ পিবলৈ মন গৈছে, তেজ। কালী মাতা দুৰ্গা মা আহি আছে ন, দুৰ্গা মা ৰূপ ধৰিম। সময়ত কালীৰ অৱতাৰ ল'ম নাৰীয়ে, জুবিনদাৰ কাৰণে সময়ত কালীৰ অৱতাৰ ল'ম। কিন্তু দেই, তাণ্ডৱ হ'ব অসমত। নেপালৰ যুদ্ধ হ'বই লাগিব। অসমবাসী জাগ্ৰত হওক। জয় অসম, জয় জুবিনদা। বিশ্ব ডাঙৰীয়া, আপুনি এবাৰ মোবাইলটো খুলি নিউজটো চাই লওক। আপুনি কৈ আছে নহয় যে আপোনাতকৈ পাৱাৰফুল মানুহ নাই। এবাৰ আজিৰ তাৰিখত, আজি আমাৰ দাদা আমাৰ মাজৰ পৰা নোহোৱা হয় 1 মাহ হ'ল। আপুনি এবাৰ মোবাইলটো খুলি নিউজ চাওক। আপোনাতকৈ পাৱাৰফুল মানুহ ইয়াত আছে। আমি যদি ইচ্ছা কৰোঁ ন, এতিয়া বহুত কিবা কিবি কৰি দিব পাৰোঁ। আপোনাৰ পাৰ্মিশ্যন নালাগে দাদাক ন্যায় দিবলৈ, গতিকে সোনকালে ন্যায় দিয়ক। অনুৰোধ কৰা নাই আপোনাক, এয়া আমাৰ দাবী। আপুনি মানিব লাগিব। হিমন্ত বিশ্ব শর্মায় যদি আমার জাস্টিস নিদিয়ে, হিমন্ত বিশ্ব শর্মাকে আমি বসি থাকিব নিদু। হিমন্ত বিশ্ব শর্মায় আমার মানুহক গুলিয়ে হত্যা করেছে, তার বিচার নোহোৱালৈকে আমচুৰ আন্দোলন অব্যাহত ৰাখিম। ইয়াৰ পিছত য'ত যেনেকে সভা আমচে ডিক্লেয়াৰ কৰিব, সেই সভাত আপোনালোকৰ উপস্থিত থাকিব নে নাই? মই
আপোনালোকক কৈ গ'লো আগষ্ট মাহৰ শেষত গোৱালপাৰা জিলাত মই এসপ্তাহ বাহৰ পাতিম, প্ৰত্যেক গাঁৱে যাম, আপোনালোকে একত্ৰিত হৈ এখন সভা কৰিম। গোৱালপাৰা জিলাত যিমান সংখ্যালঘু মুছলমান ভাই আছে তেওঁলোকক মাতিম, আমি লৈ আনিব পাৰিম নে নাই? নে মিছা কথা? বুকুত দম আছে নে মিছা কথা? কোনো ৰাজনৈতিক দলৰ নেতা পাল নেতা যদি আপোনালোকে আহিব নিদিয়ে, আপোনালোকে নাহিব নে নাহিব? আহিব। মই আমচৈ জিলা সভাপতিক কৈ গ'লো আগষ্ট মাহৰ শেষত। গাইজ, হিমন্ত বিশ্ব শৰ্মাই এটা কঠোৰ নিৰ্দেশনা দিছে, এইটোৱে যে যদি আমি জুবিন দাৰ ন্যায় বিচাৰি ফেচবুকত কিবা পোষ্ট কৰোঁ তেতিয়া আমাক গ্ৰেফতাৰ কৰা হ'ব। যদি হিমন্ত বিশ্ব শৰ্মা জুবিন দাৰ লগত একো যদি লিংকে নাথাকে তেন্তে এই কঠোৰ নিৰ্দেশনা কিয় দিব? কি কাৰণে দিব? ভাবিবলগীয়া নহয়নে বাৰু? যিমান পাৰে ন পোষ্টটো শ্বেয়াৰ কৰি দিয়ক।